নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা বাবু আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ এক বিশেষ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে একেলগে ৮,০০০কৈ টকা প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এই বিষয়ত অসম চৰকাৰে নতুনকৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে ২০ ফেব্ৰুৱাৰীত একেলগে ৮,০০০ টকা বিতৰণ কৰা হ'ব। বিশেষ বিহুৰ উপহাৰ ৩,০০০ টকা। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে ইয়াতে কোৱা হৈছে যে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীয়ে নিজৰ বেংক একাউণ্টত ৮,০০০কৈ টকা লাভ কৰিব। বিহুৰ বাবে ৩,০০০কৈ টকাৰ উপহাৰ লাভ কৰিব নিজৰ নিজৰ বেংক একাউণ্টত যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত আৰু লিখা আছে জানুৱাৰী আৰু এপ্ৰিল মাহৰ বাবে অৰুণোদয় ৫,০০০ টকাকৈ লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত ৪ মাহৰ ৫,০০০ টকা একেলগে প্ৰদান কৰিব। ৪ মাহৰ ৫,০০০ টকা আৰু বিহুৰ উপহাৰ হিচাপে ৩,০০০ টকা মিলাই একেলগে ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এক বিশেষ আঁচনিলৈ। তো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে বাবু আঁচনি। বাবু আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বাবু আঁচনি ঘোষণা। স্নাতকোত্তৰ ছাত্ৰৰ বাবে প্ৰতিমাহে এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে ২,০০০কৈ টকা প্ৰদান কৰিব। তাৰপিছত লিখা আছে স্নাতক ছাত্ৰৰ বাবে প্ৰতিমাহে ১,০০০ টকাকৈ বাবু আঁচনিৰ জৰিয়তে অসম চৰকাৰে প্ৰদান কৰিব। ইয়াৰ পিছত লিখা আছে বছৰি ৪ লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ল'ৰাৰ বাবে এইখন আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে বাবু আঁচনিৰ জৰিয়তে ল'ৰাসকলৰ বেংক একাউণ্টত ২,০০০ টকাৰ পৰা আৰম্ভ কৰি ১,০০০ টকাকৈ প্ৰদান কৰিব। তো যিসকল ল'ৰাই স্নাতক আৰু স্নাতকোত্তৰত পঢ়ি আছে সেইসকল ল'ৰাই এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ১ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি ১০ জানুৱাৰী তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অহা ১০ জানুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা ১০ জানুৱাৰী তাৰিখৰ ভিতৰত আপোনাৰ ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ ল'ব লাগিব। চলিত জানুৱাৰী মাহত অসম চৰকাৰে মচুৰ দালি, চেনি আৰু নিমখ মাত্ৰ ১০০ টকাতে প্ৰদান কৰিব। মচুৰ দালি ৬০ টকা আৰু চেনি ৩০ টকা আৰু নিমখ ১০ টকা। তো আপোনালোকে চলিত জানুৱাৰী মাহত মাত্ৰ ১০০ টকাতে এই ৩ কেজি বস্তু ল'ব পাৰিব। তো অহা ১০ জানুৱাৰী তাৰিখৰ ভিতৰত এইকেইখন বস্তু আপোনালোকে নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা সংগ্ৰহ কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই